নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছো আজি এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। এই ভিডিঅ'টোত আপোনালোকে গম পাব আসাম পুলিচৰ 2025 পৰীক্ষাৰ এক্সপেক্টেড কাট-অফ কিমান যাব, আগৰ বছৰৰ তুলনাত কিমান গৈছিল আৰু আপোনালোকে ফিজিকেল টেষ্টৰ বাবে আপোনালোকে কেনেকৈ প্ৰস্তুতি ল'ব, এই গোটেইখিনি ডিটেইলছ মই এইখন ভিডিঅ'তে দিম। তো বন্ধুসকল, ভিডিঅ'টো আপোনালোকে লাষ্টলৈ চাই থাকিব। প্ৰথমতে আপোনালোকে আগৰ 3 বছৰৰ কাট-অফ কিমান গৈছিল এইটো আপোনালোকে চাই লওক প্ৰথমতে, যাতে আমি সেইটো অনুযায়ী আপোনালোকে ধাৰণা কৰিব পাৰোঁ আগৰ বছৰ তুলনাত এই বছৰ কেনেধৰণৰ কাট অফ যাব। চাওক, 2022 চনৰ কাট অফ এনেধৰণে আছিল। আপোনাৰ জেনেৰেল কেণ্ডিডেটৰ বাবে আপোনাৰ 81 আছিল আৰু OBC MOBC আৰু 78 গৈছিল আৰু SCৰ বাবে 73 গৈছিল আৰু ST গৈছিল 70 আৰু ST গৈছিল 68, ST হিলছত 68 গৈছিল। আপোনাৰ 2022ৰ এনেধৰণৰ কাট অফ গৈছিল আপোনাৰ। তাৰপিছত আপোনাৰ 2023ত আপোনাৰ কাট অফ এনেধৰণৰ আছিল। আপোনাৰ জেনেৰেলত আছিল আপোনাৰ 80 গৈছিল আৰু OBC MOBC 76 গৈছিল আৰু SC STৰ বাবে আপোনাৰ 72ৰ পৰা গৈছিল। 69ৰ পৰা 72 আপোনাৰ SC ST গৈছিল। চাওক বন্ধুসকল, কাট অফ আপোনাৰ নিৰ্ভৰ কৰে আপোনাৰ যদি পৰীক্ষাটো যদি টান হৈছে কাট অফ ওপৰ যাব, আৰু যদি কেণ্ডিডেট বেছি হৈছে কাট অফ ওপৰ যাব। আৰু এই বছৰ দেখা গৈছে আপোনাৰ পৰীক্ষাও টান হৈছে আৰু কেণ্ডিডেটো ঢেৰ হৈছে, সেইকাৰণে আপোনাৰ কাট অফটো ওপৰতে যাব পাৰে, তলত নাহে। যিমানখিনি প্ৰিভিয়াছ দেখাইছোঁ মই কাট অফ, তাতকৈ তলত নাহে, ইমানে যাব নহ'লে তাতকৈ ওপৰ যাব। ইয়াতে আপোনাৰ 2025ৰ এক্সপেক্টেড কাট অফ হ'ব পাৰে আপোনাৰ জেনেৰেলৰ বাবে আপোনাৰ 82ৰ পৰা 85ৰ ভিতৰত হ'ব। আপোনাৰ OBC আৰু MOBCৰ বাবে আপোনাৰ 78ৰ পৰা 82 লৈ যাব পাৰে। তাৰপিছত আপোনাৰ SC SCৰ বাবে আপোনাৰ 72ৰ পৰা আকৌ 75 লৈ যাব পাৰে। আকৌ ST প্লেইনছলৈকে আপোনাৰ 70ৰ পৰা 73 লৈকে যাব। আপোনাৰ ST হিলছৰ বাবে আপোনাৰ 68ৰ পৰা 71 লৈ যাব পাৰে। আপোনাৰ এনেধৰণে আপোনাৰ 2025ৰ কাট অফ যাব পাৰে। আপোনাৰ যদি এইকেইটা নম্বৰৰ যদি ওচৰে পাজৰে আছে, তেন্তে আপোনালোকে ফিজিকেল টেষ্টৰ বাবে আপোনাৰ উঠাৰ সম্ভাৱনা যথেষ্ট হ'ব পাৰে। আপোনাৰ যদি মই কাট অফ কোৱাৰ দৰে হয়, তেন্তে আপোনাৰ নম্বৰ আছে, তেন্তে আপোনাৰ ফিজিকেল টেষ্টৰ বাবে আপোনাৰ আহিব পাৰে। বন্ধুসকল, আপোনালোকে যদি ফিজিকেল টেষ্টত চিলেকশ্যন হয়, তেন্তে হ'লে আপোনালোকে কেনেকৈ প্ৰস্তুতি চলাব ফিজিকেল টেষ্টৰ। তো বন্ধুসকল, আপোনালোকে যদি কাট অফ পাৰ হোৱাৰ পাছত আজিৰ পৰাই আপোনালোকে ফিজিকেল টেষ্টৰ আৰম্ভ কৰি দিয়ক। আপোনালোকে ফিজিকেল টেষ্টৰ গুৰুত্বপূৰ্ণ মই কেইটামান তথ্য দিম। আপোনালোকে প্ৰথমতে দৌৰা, মেন কেণ্ডিডেটৰ বাবে আপোনাৰ 1200 মিটাৰ 14 মিনিটৰ ভিতৰত আপোনাৰ হ'ব লাগিব। তাৰপিছত আপোনাৰ ওমেন কেণ্ডিডেটৰ বাবে আপোনাৰ 1600 মিটাৰ 8 মিনিটত হ'ব লাগিব। তাৰপিছত আপোনাৰ লং জাম্প, হাই জাম্প গোটেইখিনি আপোনালোকে প্ৰেক্টিচ কৰিব, পুছ আপ দিব, চিন আপ দিব। বন্ধুসকল, আপোনালোকে যদি ৰেগুলাৰলি এক্সাৰচাইজ কৰে, তেন্তে হ'লে আপোনাৰ কাৰণে সহজ হ'ব। আপোনালোকে ৰেগুলাৰলি এক্সাৰচাইজ কৰি থাকক। বন্ধুসকল, এটা ফাইনেল এডভাইচ এটা দি দিওঁ। বন্ধুসকল, যদি আপোনাৰ কাট অফ নম্বৰ কাষ চাপি আছে, তেন্তে হ'লে মন খুন্দা নকৰিব, ফ'কাছ PETৰ ওপৰত ৰাখক। তাৰপিছত আপোনাৰ যদি নম্বৰ অলপ কম হয়, হতাশ নকৰিব। আৰু আসাম পুলিচৰ পৰীক্ষাত প্ৰতি বছৰে আহি থাকে, এই সময়ত নিজকে মটিভেট কৰি আগলৈ আগবাঢ়ক, আৰু এইবাৰ নহ'লে পৰৱৰ্তী আপোনাৰ হ'ব। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে হ'লে লাইক কৰক আৰু কমেণ্টত আপোনাৰ মাৰ্কখন লিখক, যাতে আন কেণ্ডিডেটৰো সহায় হয়, মানে কিমান কাট অফ যাব গোটেইখিনি আমি জানিব পাৰিম। তাৰপিছত বন্ধুসকল, অফিচিয়েল কাট অফ আহিলে মই এই চেনেলত সৰ্বপ্ৰথম আপডেট দিম। চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি ৰাখক। আৰু আপোনালোকক ধন্যবাদ আৰু শুভকামনা আসাম পুলিচত চাকৰি পাবলৈ। থেংকছ ফৰ ৱাচিং গাইজ।